ক্ৰমাৎ উন্নত হৈছে উজনিৰ বান পৰিস্থিতি, কিন্তু এতিয়াও বানত ডুব গৈ আছে শিৱসাগৰ জিলাৰ শতাধিক গাঁও। আজিও আশ্ৰয় শিবিৰত 40,000ৰো অধিক লোক থকাৰ বিপৰীতে পথৰ দাঁতিটো আশ্ৰয় লৈ আছে হাজাৰ হাজাৰ লোকে। জলপ্ৰলয়ে কেৱল মানুহ বন্যপ্ৰাণীৰ জীৱন কাঢ়ি নিয়াই নহয়, তছ কৰিলে সপোনৰ ঘৰখন, ধন জন সকলো। বান বিভীষিকাৰ 9 দিন পাৰ হ'ল। আজি 9ম দিনাও শিৱসাগৰৰ কেইবাটাও মৌজাৰ শতাধিক গাঁও বানত প্লাবিত হৈ আছে। বিশেষকৈ দৰিকাৰ বাঁহ যি পানী, সেই জলস্তৰ যি ধৰণে হ্ৰাস হ'ব লাগিছিলে হ্ৰাস নোহোৱাত বৰ্তমানেও প্লাবিত কৰি ৰাখিছে বেতবাৰী মৌজা, কোঁৱৰপুৰ মৌজা আৰু হাঁহচৰা মৌজাৰ শতাধিক গাঁও। পানী শুকাল, কেৱল শুকোৱা নাই চকুলো। ঘৰ দুৱাৰ ধনজন সকলো তছনছ কৰিলে কালৰূপী বানে। 3 জিলাৰ চৌদিশে কেৱল বৰ্ণাঢ্যৰ হাহাকাৰ। ক্ৰমাৎ উন্নত হৈছে উজনিৰ বান পৰিস্থিতি, কিন্তু এতিয়াও বানত ডুব গৈ আছে শিৱসাগৰ জিলাৰ শতাধিক গাঁও। দিখৌ দিচাং আৰু দিৰৈ নদীৰ জলস্তৰ কিছু হ্ৰাস পাইছে যদিও এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে দৰিকা নৈ, যাৰ বাবে বহু গাঁৱত এতিয়াও পানী ওলাই যাব পৰা নাই। বাসগৃহ বৰ্তমানেও পানীত ডুব গৈ আছে। এয়া হৈছে শিৱসাগৰৰ বালিবাট চাৰিআলিৰ দৃশ্য। বালিবাট চাৰিআলিৰ এই যিবিলাক বাসগৃহত এতিয়াও একাকাল পৰ্যন্ত পানী। এইবিলাক দেখিছে বাহনসমূহ এনেধৰণেই তেওঁলোকে উলিয়াবলৈ গৃহস্থই আচলতে সময় নাপালে। আজিও আশ্ৰয় শিবিৰত 40,000ৰো অধিক লোক থকাৰ বিপৰীতে পথৰ দাঁতিটো আশ্ৰয় লৈ আছে হাজাৰ হাজাৰ লোকে। এতিয়াও বহু অঞ্চলত ঘৰৰ বাহিৰে ভিতৰে এক কঁকাল পৰ্যন্ত পানী। ইপিনে চৰাইদেউ, নাজিৰা, শিৱসাগৰ, যোৰহাটৰ বহু অঞ্চলত আজিও বিচ্ছিন্ন হৈ আছে যোগাযোগ। তেনেকুৱা টোপনি ক্ষতি হৈছে, খোৱা বোৱা শান্তি হৈছে, মহৰ কামনি থাকিবলগীয়া হৈছে। তাতকৈ যেন আপদ আছে, ঘৰ ডুবি আছে, ঘৰৰ ভিতৰত এতিয়া কঁকাল হৈ আছে। বেতবাৰী কোনো এটুকুৰা জেগাত অনিষ্ট নাই হোৱা বুলি আমি ক'ব নোৱাৰোঁ। আমি আজিৰ তাৰিখত এই 9 দিনৰ মূৰত আমি ওলাব পাৰিছোঁ এই অঞ্চললৈ। মই অলপ মোৰ দূৰত যদিও মই আজি খোজকাঢ়ি ইয়ালৈ আহিছোঁ, দেখিছোঁ যথেষ্ট ক্ষতি হৈছে। গতিকে এটা দুখ লগা পৰিৱেশ। বহু অঞ্চলত পানী শুকাল যদিও ঘৰত থকাৰ পৰিৱেশই নোহোৱা হ'ল। জলপ্ৰলয়ে কেৱল মানুহ বন্যপ্ৰাণীৰ জীৱন কাঢ়ি নিয়াই নহয়, তছনছ কৰিলে সপোনৰ ঘৰখন, ধন জন সকলো। এককাল পলসে পুতি পেলালে ঘৰৰ চোতাল সকলো। কাৰোবাৰ ঘৰখন থাকিল যদিও নাবাচিল একোটো সামগ্ৰী। শূন্যৰ পৰা আৰম্ভ কৰা জীৱন পুনৰ পিছুৱাই গ'ল শূন্যলৈ। অভাৱনীয় ক্ষতিৰ সন্মুখীন হৈ অন্ধকাৰ ভৱিষ্যতৰ আশংকাত কান্দিছে বানাক্ৰান্তই। গোটেই সুতটো মানে আমাৰ ঘৰতে ল'লে। নাজিৰাৰ গোটেই প্ৰথম সুত সেইটো মানে আমাৰ ঘৰত লৈছে। গেট 2খন আছে, 2খন গেট খুলিছে আৰু শব্দ কৰিছে। আমি বহুত পিছুৱাই গৈছোঁ এতিয়া। আমি এতিয়া আৰু আগুৱাই যাব নোৱাৰোঁ। সংসাৰলৈ আমি কেনেকৈ জিৰাম, ল'ৰা ছোৱালী কেনেকৈ আগুৱাই লৈ যাম আমি? সকলো শেষ, কাৰো একো নাই, শেষ, মুঠতে শেষ। আমি বহুত পিছুৱাই গ'লোঁ। আমি আগুৱাই যাব আৰু নোৱাৰিম, কেতিয়াও নোৱাৰিম। এই পৰ্যন্ত সংহাৰী বানত প্ৰাণ গ'ল 68গৰাকী লোকৰ। শিৱসাগৰ জিলাতেই সৰ্বাধিক লোকৰ মৃত্যু হৈছে। এতিয়াও সন্ধানহীন হৈ আছে বহু লোক। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ আৰু সঞ্জয় বৰাৰ সহযোগত নাজিৰাৰ পৰা নবুল কোঁৱৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰলয়ংকৰী বানৰ পিছত এতিয়া উজনিৰ 3 জিলাত বিভীষিকাময় পৰিৱেশ। মৰিয়নি সমষ্টিৰ বৰালিমৰা, চোচাবাটকে ধৰি কেইবাখনো গাঁও সম্পূৰ্ণৰূপে মেটেকাৰে পুতি পেলালে। বানত সৰ্বস্ব হেৰুৱাই দিশহাৰা হৈ পৰিছে লাখ লাখ লোক। দুৰ্বিষহ, অবৰ্ণনীয়, চৌদিশে বিভীষিকাময় পৰিৱেশ। এতিয়াও পানীৰ তলত বহু ঘৰ দুৱাৰ। এতিয়াও নৈপৰীয়া যিসমূহ এলেকা, সেই এলেকাত বানৰ যি বিভীষিকা সেয়া কমা নাই। বহু পৰিয়ালৰ বাসগৃহত এতিয়াও পানী আছেই, আৰু যিসকলৰ বাসগৃহ ইতিমধ্যে পানীৰ পৰা ওলাইছে সেইসমূহ পৰিয়ালৰ কিন্তু অৱস্থা অতি দুৰ্ভাগ্যজনক। প্ৰলয়ংকাৰী বানৰ পিছত চৌদিশে এতিয়া বিভীষিকাময় পৰিৱেশ।
জলপ্ৰলয়ত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিল উজনিৰ 3 জিলা। যেনিয়ে চকু যায় তেনিয়ে কেৱল এক অবৰ্ণনীয় পৰিৱেশ। বানত সৰ্বস্ব হেৰুৱাই দিশহাৰা হৈ পৰিছে লাখ লাখ লোক। মৰিয়নি সমষ্টিৰ বৰালিমৰা, চোচাবাট, সোণাৰীআটিত আজিও বিভীষিকাময় পৰিৱেশ। এয়া বৰালিমৰা গাঁৱৰ দৃশ্য। পানী কিছু শুকাইছে, কিন্তু সম্পূৰ্ণৰূপে মেটেকাৰে পুতি পেলালে গাঁওখন। ৰাস্তা ঘাট, ঘৰৰ বাহিৰতো কেৱল মেটেকা আৰু মেটেকা। আনকি কৃষক ৰাইজৰ খেতি পথাৰো পুতি পেলালে মেটেকাই। চোতালখন ওলোৱাগে নাই, চাংঘৰটো ওলাই আছেগে বাৰু। চাংঘৰটো ওলাই আছে, বাকী তলত চব মেটেকাই পুতি আছে আৰু খাৰ পানী। খেতি পথাৰ আদায়, মেটেকা চব তলত আছে। গ'ল, কঠীয়া গ'ল, ৰোৱা গ'ল, আদায়। আনহাতে চোচাবাট গাঁৱৰ একাংশ লোকৰ ঘৰ এতিয়াও জলমগ্ন। কালৰূপী বানত বানাক্ৰান্ত লোকৰ উটি গ'ল গৰু মহকে ধৰি বহু হাঁহ, কুকুৰা, ছাগলী আদি। পাঁচটা পৰি মৰিছে। পাঁচটা এই মই মেটেকাত থৈছো। আপুনি আপোনাৰ মহ আছে? মহ আছে, ঘৰ চব তল গ'ল, ইমান পানী ঘৰৰ ভিতৰত মহ কেইটা মৰিলে? মই 5টা মৰিলে। এনেকুৱা মানে ডাঙৰ ঢল পানী মই আজিলৈকে দেখা নাই। এই বছৰ মানে ৰাইজৰ অৱস্থা বৰ বেয়া, আৰু মানে খেতি পথাৰ বুলিবলৈ এতিয়া কঠীয়াখিনি থকা হ'লে আমাৰ ৰুবলৈ টাইমটো হ'লহেঁতেন। কঠীয়া নাই, যিখিনি কঠীয়া আছিলে গোটেইখিনি গেলি মৰি শেষ। ইপিনে মহা সংকটৰ সময়ছোৱাত বানাক্ৰান্ত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে মিচিং স্বায়ত্তশাসিত পৰিষদ। বন্যাতসকলক খাদ্যবস্তু, ত্ৰিপালকে ধৰি একোটা দমকল বিতৰণ কৰিছে। যিসকলে খেতি কৰি ৰুইছে এইটো মৰি গৈছে, আৰু যিসকলে ৰুবৰ কাৰণে কঠীয়া যোগাৰ কৰি থৈছিলে এইটো মৰি গৈছে। নগালেণ্ডৰ পৰা পানী অহাটো আমি কেতিয়াও কোনো দিনাখন কেতিয়াও অনুভৱ কৰা নাছিলোঁ বা আহিব বুলি ভয়ো কৰা নাছিলোঁ। আৰু তেওঁলোক দুৰ্গতসকলক মিচিং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা যেনেকৈ পৰা যায়, মিচিং অট'নমাছ কাউন্সিলৰ পৰা পশুধনৰ সুৰক্ষাৰ কাৰণে ত্ৰিপাল, আৰু কোনোবা যদি ক'ৰবাত শিবিৰ পাতিব লগা হৈছে ত্ৰিপালৰ আৰু এটা দিবৰ কাৰণে ত্ৰিপাল বিতৰণৰ ব্যৱস্থা কৰিছোঁ। মৰিয়নি সমষ্টিৰ বানাক্ৰান্ত অঞ্চলৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ডক্টৰ সৰ্বেশ্বৰ ভূঞাৰ ধন আত্মসাতৰ ঘটনাৰে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ এগৰাকী যুৱতী। অনামিকা দাস নামৰ এগৰাকী যুৱতীক গ্ৰেপ্তাৰ আৰক্ষীৰ। ডিব্ৰুগড় সেউজপুৰত ঘৰ অনামিকা দাসৰ। ছান ডায়েগনষ্টিক্সৰ ৰিচিপশ্যনিষ্ট আছিল অনামিকা। এই লেবৰেটৰীটোতে চিকিৎসা সেৱা আগবঢ়ায় সৰ্বেশ্বৰ ভূঞাই। ডক্টৰ সৰ্বেশ্বৰ ভূঞাৰ ধন আত্মসাতৰ ঘটনা সন্দৰ্ভত কিছু নতুন তথ্য। ঘটনাৰে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এগৰাকী যুৱতী। অনামিকা দাস নামৰ এগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ডিব্ৰুগড় সেউজপুৰত ঘৰ অনামিকা দাসৰ। ছান ডায়েগনষ্টিক্সৰ ৰিচিপশ্যনিষ্ট আছিল অনামিকা। এই লেবৰেটৰীটো চিকিৎসা সেৱা আগবঢ়ায় সৰ্বেশ্বৰ ভূঞাই। লেবৰেটৰীত চিকিৎসা সেৱা আগবঢ়াই সমান্তৰালভাৱে আন কেতবোৰ কামো কৰে। বিভিন্ন সময়ত ধন আত্মসাতৰ সৈতে এই ব্যক্তিগৰাকী জড়িত হৈ পৰিছিল। অসমৰ বান পীড়িতলৈ সাহায্য ৰিলায়েন্স ফাউণ্ডেশ্যনৰ। 10,000 পৰিয়াললৈ বান সাহায্য ঘোষণা ৰিলায়েন্স ফাউণ্ডেশ্যনৰ। স্বাস্থ্য, পুষ্টি, খাদ্য, জৰুৰীকালীন আশ্ৰয় কিট, পশুধনৰ যত্ন আৰু সুৰক্ষাকে ধৰি বান বিধ্বস্ত এলেকাত সকলো প্ৰকাৰৰ সহায়ৰ বাবে হাত আগবঢ়াইছে ৰিলায়েন্স ফাউণ্ডেশ্যনে। ৰিলায়েন্স ফাউণ্ডেশ্যন, বন্তাৰা, ৰিলায়েন্স ৰিটেইল আৰু জিঅ' প্লেটফৰ্মৰ পৰা বান বিধ্বস্ত অঞ্চলসমূহলৈ আগবঢ়োৱা হ'ব বিশেষ সাহায্য। ৰিলায়েন্সৰ উদ্যোগত স্বাস্থ্যসেৱাৰ বাবে সমূহীয়া স্বাস্থ্য কেন্দ্ৰসমূহ পৰিষ্কাৰ কৰা আৰু পুনৰ ব্যৱহাৰযোগ্য কৰি তোলাৰ ব্যৱস্থা আৰম্ভ হৈছে। ৰিলায়েন্স ফাউণ্ডেশ্যনে বানপীড়িতৰ মাজত বিশুদ্ধ খোৱা পানীৰ লগতে অনাময় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে জৰুৰী সামগ্ৰী প্ৰেৰণ কৰিছে।
ৰিলায়েন্স পৰিয়ালে খাদ্য যোগানৰ বাবে ইতিমধ্যে সমূহীয়া ৰন্ধনশাল স্থাপন কৰিছে। লগতে বানপীড়িতৰ মাজত ৰেচনৰ কিট যোগান ধৰাৰো ব্যৱস্থা কৰিছে। ইয়াৰ লগতে গৃহহীন লোকসকলৰ বাবে তিৰপাল, গ্ৰাউণ্ড শ্বীট, আঁঠুৱা, ৰছীৰ সৈতে জৰুৰীকালীন আশ্ৰয় কিট যোগানৰ ব্যৱস্থা কৰিছে। আনহাতে প্ৰলয়ংকৰী বানত আক্ৰান্ত হোৱা পশুধনৰ চিকিৎসা আৰু যত্নৰ বাবে বন্তাৰাৰ পৰা 39গৰাকী পশু চিকিৎসক আৰু কৰ্মীৰ এটা বৃহৎ দল প্ৰেৰণ কৰিছে। এই দলটোৱে পশুধনৰ যত্ন, সুৰক্ষা আৰু চিকিৎসাৰ লগতে অন্যান্য পোহনীয়া জীৱ-জন্তুৰো সেৱা কৰিব। বন্তাৰাৰ তৰফৰ পৰা 4 সহস্ৰাধিক পশুধনৰ বাবে খাদ্য সামগ্ৰী যোগানৰো ব্যৱস্থা কৰা হৈছে। স্থানীয় প্ৰশাসন, স্থানীয় লোক আৰু বিভিন্ন দল সংগঠনৰ সৈতে সহযোগ কৰি বন্তাৰা আৰু ৰিলায়েন্স পৰিয়ালে বান বিধ্বস্ত এলেকাত আৰম্ভ কৰিছে অভিযান। শূন্য নহয়, এতিয়া বিয়োগৰ হিচাপ গণিছে উজনিৰ বানাক্ৰান্তই। গাঁঠিৰ ধনেৰে কিনা, আটোমটোকাৰিকৈ ৰখা ঘৰুৱা আচবাব আৰু সা সম্পদেই নহয়, বানে উটুৱাই নিলে বহু লোকৰ আপোনজনকো। বানাক্ৰান্তৰ এই দুৰ্যোগৰ সময়ত সমগ্ৰ অসমবাসীয়ে দেখুৱাইছে মানৱতা আৰু একতাৰ বল। শূন্য নহয়, বিয়োগৰ হিচাপ গণনা কৰিছে উজনিৰ বানাক্ৰান্তই। বান কমাৰ পাছত নিজৰ ঘৰলৈ ঘূৰি আহি দেখিছে কেৱল ক্ষয় আৰু ক্ষতি। গাঁঠিৰ ধনেৰে কিনা, আটোম টোকাৰিকৈ ৰখা ঘৰুৱা আচবাব আৰু সা সম্পদেই নহয়, বানে উটুৱাই নিলে বহু লোকৰ আপোনজনকো। চকুপানী ৰোধ কৰিবৰ বাবে নহয়, এতিয়া চলিছে বাস্তৱৰ সৈতে মোকাবিলা কৰাৰ সংগ্ৰাম। এটোপাল পানী, এসাঁজ কাপোৰ আৰু এমুঠি ভাতেই বহু বানাক্ৰান্তৰ বাবে হৈ পৰিছে সপোনৰ দৰে। বানাক্ৰান্তৰ এই হাহাকাৰৰ সময়ত গোটেই অসমে দেখুৱাইছে মানৱতা আৰু একতাৰ বল। বিপন্ন সময়ত বানাক্ৰান্তৰ সহায়ৰ বাবে উমুৰি খাই পৰিছে সমগ্ৰ অসমবাসী। সমাজকৰ্মী, মানৱ দৰদী লোকৰ লগতে এই দুৰ্যোগৰ সময়ত প্ৰাণে পণে জঁপিয়াই পৰিছে একাংশ কণ্টেণ্ট ক্ৰিয়েটৰ, ইউটিউবাৰ, ইনফ্লুৱেঞ্চাৰ। এইসকল উদ্ধাৰকাৰীয়ে সামাজিক মাধ্যমত এৰা ভিডিঅ'ত প্ৰতিফলিত হৈছে বানাক্ৰান্তৰ দুৰ্যোগৰ বিভিন্ন জিয়া ছবি। চাওক এই কণমানিটিলৈ কিদৰে শিৱসাগৰৰ বানপীড়িত শিশুৱে সাহায্যকাৰী লোকৰ পৰা বিচাৰিছে মাকৰ বাবে মেখেলা চাদৰ অথবা এযোৰ চেণ্ডেল। হিমন্ত ছাৰ আমাক এবাৰ চাবহি, আমাৰ ফালে সাগৰৰ দৰে পানী হৈছে। বান বিধ্বস্ত শিৱসাগৰৰ আন এটি শিশুৰ মুখ্যমন্ত্ৰীলৈ সকলো আহ্বান। আপোনালোকে আমাৰ ফালে এবাৰ চাবহি, আমাৰ কি গতি হৈছে, ধেৰ পানী হৈছে বানপানীত। এয়া আমাৰ মা, এইখন চাওক আমাৰ ঘৰ, এয়া চাওক গোটেই সাগৰৰ নিচিনা হৈ আছে। বান শুকোৱাৰ পিছতো উজনিৰ 3 জিলাৰ চৌদিশে এতিয়া বৰ্ণনাতীত পৰিৱেশ। কলৰ ভূৰত উঠি শিশুসহ মহিলাই গ্ৰহণ কৰিছে খাদ্য। পানী শুকোৱাৰ পাছত আপোন ঘৰখনলৈ উভতি গৈ কান্দোনত ভাগি পৰিছে বানাক্ৰান্তসকল। যিয়ে যেনেকৈ পাৰে বোকাই পুতি পেলোৱা সামগ্ৰী এপদ এপদকৈ তুলিছে। কালৰূপী বানে সৰ্বস্ব লৈ গ'ল।
কোনোকালেই বান দেখা নোপোৱা বান বিধ্বস্ত লোকৰ সহায়ৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বানপীড়িত এলেকাত উবুৰি খাই পৰিছে বিভিন্নজন। উজনিৰ 3 জিলাৰ বন্যাৰ্তক এমুঠি অন্ন আৰু পশুধনৰ আহাৰ যোগান ধৰিছে বিভিন্নজনে। তাৰ মাজতে আকৌ কোনোৱে বানাক্ৰান্ত ৰাইজক বিতৰণ কৰিছে একোটা দমকল। ইতিমধ্যে টিউবৱেল বিতৰণৰ ব্যৱস্থা কৰিছে আৰু আজি হস্তকণ গাঁও এই বৰালিমৰা আৰু চুচাবাত আমি আজি টিউবৱেল আৰু ত্ৰিপাল বিতৰণ কৰিছোঁ। মানে চাউল আনিছে, দালি আনিছে, বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী লৈ আহিছে আৰু পানী আনিছে আৰু সেইখিনিকো আজি এই ৰাইজক আমি চঞ্জাব আহিছোঁ। যিসকল লোকে সাহায্য আগবঢ়াব পৰা নাই সেইসকল লোকে বানপীড়িত ৰাইজৰ কাষত উপস্থিত হৈ কৰিছে শ্ৰমদান। নিজৰ জীৱনকো তুচ্ছ কৰি কলৰ ভূৰ বা টুলুঙা নাৱেৰে খাদ্যবস্তু বানাক্ৰান্ত পৰিয়ালৰ হাতত চমজাবলৈ অবিৰত চেষ্টা চলাই আহিছে এইসকল মানৱ দৰদীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। খাদ্য আৰু খোৱাপানীৰ নাটনিৰ মাজতো নাজিৰাৰ বৰবাৰী আদৰ্শ গাঁৱত দেখা গ'ল মানৱতাৰ অনন্য নিদৰ্শন। নিজে সৰ্বহাৰা হোৱাৰ পিছতো নিজতকৈ আনৰ দুখক বেছি প্ৰাধান্য দি গাঁৱৰ ৰাইজে সৰ্বসন্মত সিদ্ধান্তলৈ ঘূৰাই দিলে বান সাহায্য। মানৱতাৰ অনন্য নিদৰ্শন, নিজৰ বান সাহায্য ঘূৰাই দিলে অধিক দুৰ্দশাগ্ৰস্ত লোকলৈ। নাজিৰাৰ বৰবাৰী আদৰ্শ গাঁৱৰ ৰাইজৰ মহানুভৱতা। আমাৰ গাঁওখন মানে পানীত ডুব গৈছিলে, চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহায্য আহিছিলে, আমি বিতৰণ কৰি লোৱা হ'ল। ৰাজ্যত এতিয়া বানৰ সংহাৰী ৰূপ, চৌদিশে কেৱল আৰ্তনাদ আৰু হাহাকাৰ। পিয়াহৰ পানী টুপি ভোকৰ ভাত সাজ কেইবা দিন ধৰি খাবলৈ পোৱা নাই বহু লোকে। চলিত বানত ক্ষতিগ্ৰস্ত হৈছে নাজিৰাৰ বৰবাৰী আদৰ্শ গাঁৱৰ এইসকল লোক। কিন্তু পৰিস্থিতি বৰ্তমান কিছু সুস্থিৰ। বিপৰীতে সমষ্টিটোৰ আন বহু অঞ্চলৰ ৰাইজ তেওঁলোকতকৈ অধিক শোচনীয়ভাৱে বানৰ কবলত পৰিছে। সেইসকল লোককহে বৰ্তমান সাহায্যৰ জৰুৰী প্ৰয়োজন। সেই নিজতকৈ আনৰ দুখক বেছি প্ৰাধান্য দি গাঁৱৰ ৰাইজে এক সৰ্বসন্মত সিদ্ধান্তলৈ ঘূৰাই দিলে বান সাহায্য। নমস্কাৰ, আমি গেলেকী বৰবাৰী আদৰ্শ গাঁৱৰ সকলো ৰাইজ। আমাৰ গাঁওখন মানে পানীত ডুব গৈছিলে, চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহায্য আহিছিলে, আমি বিতৰণ কৰি লোৱা হ'ল। কিন্তু আমি ৰাইজে আকৌ এটা সিদ্ধান্ত ল'লোঁ যে আমাতকৈ যিসকল মানে ক্ষতিগ্ৰস্ত হৈছে, বানত ডুব গৈছে, তেওঁলোকলৈ আমি পুনৰবাৰ আকৌ আমাৰ সাহায্যবিলাক আগবঢ়াই দিছোঁ। মানৱতাৰ আন এক নিদৰ্শনীয়া সাহায্য হিচাপে আগবঢ়োৱা খোৱাপানীৰ বটল ল'বলৈ অস্বীকাৰ কৰিলে এগৰাকী বয়োজ্যেষ্ঠই। খোৱাপানী আছে বুলি কৈ 15 কাৰ্টন পানী ঘূৰাই পঠিয়ালে আন লোকৰ বাবে। আমি আপোনালোকক 30টা দিছোঁ, আপোনালোকে নালাগে ঠিক আছে, আমি তাৰ পৰা বেলেগক বানপানীৰ সময়ত সাধাৰণতে সাহায্য সামগ্ৰীক লৈ চৌদিশে একাংশ লোকৰ মাজত কণ্ডল বা টনা আজোৰা লগা দেখিবলৈ পোৱা যায়। ঠায়ে ঠায়ে তেনে পৰিস্থিতিৰো সন্মুখীন হৈছে সাহায্য দিবলৈ যোৱা বহু লোক। এটা কেছ দি দিছো, হ'বনে? দি দিয়া। আমি ডিব্ৰুগড়ৰ পৰা আহিছো, আমি ভাবিছো মানে অলপ মানে ভিতৰৰ অঞ্চলটো কভাৰ কৰিম বুলি ভাবি আছো। চন্তকত ৰখাই পেলাই ললে। কিন্তু তাৰ বিপৰীতে বৰবাৰী আদৰ্শ গাঁৱৰ ৰাইজে দেখুওৱা এই ত্যাগে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এয়া কেৱল এটা সিদ্ধান্তই নহয়, বৰঞ্চ বানত কঁকাল ভাঙি পৰা অসমীয়া সমাজখনৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে নাজিৰাৰ বৰবাৰী আদৰ্শ গাঁও। নাজিৰাৰ পৰা নবুল কোঁৱৰৰ ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট।